নমস্কাৰ আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পুৱাৰ আঞ্চলিক বাতৰি পঢ়িছো জুলি শৰ্মা বৰুৱাই এতিয়া প্ৰধান বাতৰিসমূহ হ'ল পহিলা জানুৱাৰীৰ পৰা ৰাজ্যৰ প্ৰাথমিক বিদ্যালয়ৰ শ্ৰেণীসমূহ পুনৰ আৰম্ভ 15 ডিচেম্বৰৰ পৰা ছাত্ৰাবাস আৰু ছাত্ৰী নিবাসসমূহ আংশিকভাৱে খোলাৰ সিদ্ধান্ত অসমৰ 18 লাখৰো অধিক পৰিয়ালক উপকৃত কৰিব পৰাকৈ ৰাজ্য চৰকাৰৰ আজি অৰুণোদয় আঁচনিৰ শুভাৰম্ভ অসমত কোভিড-19 পৰা আৰোগ্যৰ হাৰ 97.94% বৃদ্ধি 3399 জন চিকিৎসাধীন কৃষি আইন কেইখনৰ বিৰোধিতা কৰা কৃষক নেতাসকলৰ সৈতে নতুন দিল্লীত আজি মন্ত্ৰী পৰ্যায়ৰ উচ্চস্তৰীয় সমিতিৰ বৈঠক আৰু নাগালেণ্ডত আজিৰ পৰা 5 ডিচেম্বৰলৈ ভাৰ্চুৱেল ব্যৱস্থাৰে হৰ্ণবিল মহোৎসৱ এতিয়া শুনক বিতং বাতৰি ৰাজ্যৰ প্ৰাথমিক আৰু প্ৰাথমিক বিদ্যালয়ৰ শ্ৰেণীসমূহ অহা পহিলা জানুৱাৰীৰ পৰা আৰম্ভ হ'ব কালি জনতা ভৱনত আয়োজিত এখন সংবাদমেলত শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই একথা প্ৰকাশ কৰে শিক্ষামন্ত্ৰীগৰাকীয়ে লগতে কয় যে শিক্ষা বিভাগে এই সম্পৰ্কত শীঘ্ৰেই মানসম্পন্ন পৰিচালনা বিধি জাৰি কৰিব বিদ্যালয়ত শিক্ষাৰ্থী ভিৰ কমাবৰ বাবে সপ্তাহৰ একোটা দিনত নিৰ্দিষ্ট কিছুমান শ্ৰেণীৰহে পাঠদান কৰা হ'ব নিয়মীয়া পাঠদান আৰম্ভ হোৱাৰ লগে লগে চৰকাৰী বিদ্যালয়সমূহত অনলাইন পাঠদান বন্ধ কৰা হ'ব প্ৰাথমিক বিদ্যালয়ৰ ক্ষেত্ৰতো অভিভাৱকৰ অনুমতি সাপেক্ষেহে শিক্ষাৰ্থীসকল বিদ্যালয়লৈ আহিব এই ক্ষেত্ৰত শিক্ষাৰ্থীৰ উপস্থিতি চৰকাৰে বাধ্যতামূলক নকৰে পাঠদান আৰম্ভ হোৱাৰ পূৰ্বে প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকসকলে কোভিড পৰীক্ষা কৰিব লাগিব আনহাতে ৰাজ্যৰ বেচৰকাৰী বিদ্যালয়সমূহেও পহিলা জানুৱাৰীৰ পৰাই পাঠদান আৰম্ভ কৰিব পাৰিব অৱশ্যে এই ক্ষেত্ৰত বিদ্যালয় কৰ্তৃপক্ষই সিদ্ধান্ত গ্ৰহণ কৰিব ইপিনে অহা 15 ডিচেম্বৰৰ পৰা ছাত্ৰাবাস আৰু ছাত্ৰী নিবাসসমূহ আংশিকভাৱে খোলাৰ সিদ্ধান্ত লোৱা হৈছে চূড়ান্ত বৰ্ষৰ শিক্ষাৰ্থীসকল ছাত্ৰাবাসত থাকিব পাৰিব আৱাসিক বিদ্যালয়ৰ ক্ষেত্ৰতো চূড়ান্ত বৰ্ষৰ শিক্ষাৰ্থীসকলকহে অনুমতি দিয়া হ'ব এই ক্ষেত্ৰত ছাত্ৰাবাসলৈ যোৱাৰ আগতে শিক্ষাৰ্থীসকলে কোভিড পৰীক্ষা কৰিব লাগিব আনহাতে অভিযান্ত্ৰিক আৰু পলিটেকনিক শিক্ষাৰ্থীসকলৰ অনলাইন পাঠদান অহা 15 ডিচেম্বৰৰ পৰা সম্পূৰ্ণৰূপে বন্ধ কৰা হ'ব ৰাজ্য চৰকাৰে আজি অসমৰ 18 লাখৰো অধিক পৰিয়ালক উপকৃত কৰিব পৰাকৈ অৰুণোদয় আঁচনি শুভাৰম্ভ কৰিব এই আঁচনিৰ অধীনত ৰাজ্যখনৰ 33খন জিলাৰ 28,000ৰো অধিক গাঁৱক সামৰি লোৱা হৈছে আঁচনিখনৰ অধীনত ৰাজ্যৰ 18 লাখ 20 হাজাৰ পৰিয়ালে তেওঁলোকৰ বেংক একাউণ্ট যোগে মাহে কমেও 830 টকাকৈ লাভ কৰিব বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে স্বাধীনতাৰ পাছত অসমৰ এইখনেই আটাইতকৈ বৃহৎ আঁচনি তেওঁ কয় যে এই আঁচনিয়ে মহিলা সবলীকৰণৰ দিশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব আজি কামৰূপ জিলাৰ নুমলী জলা পেৰেড গ্ৰাউণ্ডত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত এই আঁচনিখনৰ শুভাৰম্ভ কৰিব ইতিমধ্যে যিসকল হিতাধিকাৰী আবেদন পত্ৰ মঞ্জুৰ কৰা হৈছে তেওঁলোকক আজিৰ অনুষ্ঠানতে অনুমোদন পত্ৰ প্ৰদান কৰা হ'ব মন্ত্ৰীগৰাকীয়ে কয় যে কেৱল মহিলাৰ একাউণ্টতহে মাহিলী ধনৰাশি জমা হ'ব ইয়াৰ বাবে চৰকাৰৰ প্ৰতিমাহে 180 কোটি আৰু বছৰি 2400 কোটি টকা ব্যয় হ'ব বিটিএডি 4খন জিলাক বাদ দি ৰাজ্যৰ 29খন জিলাত আজিৰ পৰা আঁচনিখন কাৰ্যকৰী হ'ব অসমত কোভিড-19 পৰা আৰোগ্যৰ হাৰ 97.94% বৃদ্ধি পাইছে আনহাতে কোভিড সংক্ৰমণৰ হাৰ 0.70% অৱনমিত হৈছে ৰাজ্যখনত কালি দিনটোত পৰীক্ষা কৰা 22,683টা নমুনাৰ ভিতৰত 159 জন লোকৰ দেশত কোভিডৰ সংক্ৰমণ ধৰা পৰে ইয়াৰে 52 জনে কামৰূপ মহানগৰ জিলাৰ ইয়াকে ধৰি ৰাজ্যখনত বৰ্তমানলৈ কোভিড আক্ৰান্ত লোকৰ সংখ্যা 2,12,000ৰো অধিক হৈছে আনহাতে বিগত 24 ঘণ্টাত ৰাজ্যখনৰ 110 জন কোভিড ৰোগী সুস্থ হৈ উঠা তেওঁলোকক চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হয় ইয়াকে লৈ ৰাজ্যখনত বৰ্তমানলৈ সুস্থ হৈ উঠা লোকৰ সংখ্যাই 2,08,000 অতিক্ৰম কৰিছে অসমত সম্প্ৰতি মুঠ আক্ৰান্তৰ 1.59% অৰ্থাৎ 3,399 জন লোকহে চিকিৎসাধীন হৈ আছে ৰাজ্যখনত এতিয়ালৈ 981 জন লোকৰ কোভিডত আক্ৰান্ত হৈ মৃত্যু হৈছে কোভিড-19ৰ ফলত মৃত্যুৰ হাৰ 0.46%। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কৈছে যে গুৱাহাটী মহানগৰীক দক্ষিণ পূব এছিয়াৰ দুৱাৰমুখ হিচাপে গঢ়ি তোলাৰ বাবে ৰাজ্য চৰকাৰে লক্ষ্য নিৰ্ধাৰণ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰথম পৰ্যায়ত গুৱাহাটীক স্মাৰ্ট চিটি হিচাপে অন্তৰ্ভুক্ত কৰিছে তেওঁ গুৱাহাটীক আদৰ্শ মহানগৰ হিচাপে গঢ়ি তোলাৰ বিষয়টোত গুৰুত্ব আৰোপ কৰে দক্ষিণ পশ্চিম পানী যোগান প্ৰকল্পৰ শুভাৰম্ভ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে গুৱাহাটীৰ বাসিন্দাৰ বাবে বিশুদ্ধ পানী যোগান ধৰাটো চৰকাৰৰ দায়িত্ব তেওঁ প্ৰকৃতিৰ সৌন্দৰ্য যাতে বিনষ্ট নহয় তাৰ বাবে গুৱাহাটী
গুৱাহাটীত বাস কৰা প্ৰতিজন লোকক মহানগৰীখনক নিজৰ ঘৰ হিচাপে গণ্য কৰিবলৈ আহ্বান জনায় অনুষ্ঠানত গুৱাহাটী উন্নয়ন মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই উপস্থিত আছিল উল্লেখযোগ্য যে এই প্ৰকল্পটো সম্পূৰ্ণৰূপে কাৰ্যকৰী হৈ উঠিলে প্ৰতিদিনে 10 কোটি লিটাৰ পানী যোগান ধৰাটো সম্ভৱ হ'ব ৰাজ্য চৰকাৰে সদিয়াত জননেতা ভীমবৰ দেউৰী নামত 110 বিঘা ভূমিত স্মৃতি ক্ষেত্ৰ নিৰ্মাণৰ পদক্ষেপ গ্ৰহণ কৰিছে কালি ৰাজ্য চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত তথা লখিমপুৰ জিলা প্ৰশাসন দেউৰী স্বায়ত্তশাসিত পৰিষদ আৰু সদৌ অসম দেউৰী ছাত্ৰ সন্থাৰ সহযোগত জননেতা ভীমবৰ দেউৰী 73 সংখ্যক মৃত্যু দিৱস উপলক্ষে লখিমপুৰত আয়োজিত অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই কথা ঘোষণা কৰে শ্ৰী সোণোৱালে কয় যে বৰ্তমানৰ ৰাজ্য চৰকাৰখনে ৰাজ্যৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ মহান মনীষীসকলৰ স্মৃতি যুগমীয়া কৰাৰ বাবে নিৰৱচ্ছিন্নভাৱে প্ৰচেষ্টা অব্যাহত ৰাখিছে ভাষণ প্ৰসংগত শ্ৰী সোণোৱালে কয় যে ভীমবৰ দেউৰীয়ে ভাৰত ৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ সৈতে নেতৃত্ব প্ৰদান কৰি অসমক দেশৰ এখন অন্যতম ৰাজ্য হিচাপে স্বাভিমানেৰে বৰ্তি থকাৰ ক্ষেত্ৰত উল্লেখযোগ্য বৰঙণি আগবঢ়াই থৈ গৈছে শ্ৰী সোণোৱালে লগতে শিক্ষাৰ জৰিয়তে জাতিটোক শক্তিশালীভাৱে গঢ় দিয়াৰ বাবে সংকল্প ল'বলৈ ছাত্ৰ ছাত্ৰীসকলৰ লগতে শিক্ষক শিক্ষয়িত্ৰী তথা অভিভাৱকসকলৰ প্ৰতি আহ্বান জনায় উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত যোৱা 3টা বছৰত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা 37,000 ছাত্ৰীক ৰাজ্য চৰকাৰে চলিত মাহতে স্কুটি প্ৰদান কৰিব কালি জনতা ভৱনত আয়োজিত এখন সংবাদমেলত শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা প্ৰকাশ কৰে শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে এই বছৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত প্ৰথম বিভাগত 22,000 ছাত্ৰীক ডিচেম্বৰ মাহৰ ভিতৰতে স্কুটি প্ৰদান কৰা হ'ব সেইদৰে 2018-2019 বৰ্ষৰ বাজেটত 5,000 ছাত্ৰীক স্কুটি দিয়া হ'ব বুলি ঘোষণা কৰা হৈছিল সেইসকল ছাত্ৰীকো অহা জানুৱাৰী ফেব্ৰুৱাৰী মাহত স্কুটি প্ৰদান কৰা হ'ব 2019-2020 বৰ্ষৰ বাজেটত এই উদ্দেশ্যে 25 কোটি টকা ধাৰ্য কৰা হৈছিল আৰু সেই বছৰত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা 10,000 ছাত্ৰীকো অহা জানুৱাৰী ফেব্ৰুৱাৰী মাহৰ ভিতৰতে স্কুটি প্ৰদান কৰা হ'ব এই কৃতি ছাত্ৰীসকলক স্কুটি প্ৰদানৰ সময়ত স্কুটিৰ বীমা পঞ্জীয়ন আৰু জিএছটি চৰকাৰে আদায় দিব আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা শ্ৰোতাসকলে এই বাতৰি আমাৰ ইউটিউব চেনেল AIR নিউজ গুৱাহাটী অথবা নিউজ অন AIR এপ যোগেও শুনিব পাৰিব কেন্দ্ৰীয় চৰকাৰে আজি নতুন দিল্লীত মন্ত্ৰী পৰ্যায়ৰ উচ্চ স্তৰীয় সমিতিৰ সৈতে আলোচনা কৰাৰ বাবে কৃষকসকলক আমন্ত্ৰণ জনাইছে প্ৰতিবাদী কৃষকসকলক সম্বোধি দিয়া এখন পত্ৰত কৃষি সমবায় আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ সচিব সঞ্জয় আগৰৱালে নতুন দিল্লীৰ বিজ্ঞান ভৱনত বিয়লি 3 বজাত এই আলোচনাত অংশগ্ৰহণৰ বাবে খেতিয়কসকলক আমন্ত্ৰণ জনাইছে কেন্দ্ৰীয় কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰে কৈছে যে প্ৰথম পৰ্যায়ৰ আলোচনাত উপস্থিত থকা কৃষক নেতাসকলক এই আলোচনাৰ বাবে আমন্ত্ৰণ জনোৱা হৈছে নতুন কৃষি আইন কেইখনৰ বিৰোধিতাৰে কৃষকসকলে অব্যাহত ৰখা প্ৰতিবাদী কাৰ্যসূচীৰ মাজতে জ্যেষ্ঠ বিজেপি নেতাসকলৰ সৈতে আলোচনা মৰ্মে এই বৈঠক আহ্বান কৰা হৈছে ইফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৃষকসকলক আশ্বাস দি কৈছে যে দেশত নতুনকৈ প্ৰৱৰ্তন কৰা কৃষি আইন কেইখনে খেতিয়কসকলক নতুন সুযোগ দিয়াৰ লগতে আইনী সুৰক্ষা প্ৰদান কৰিছে কৃষকসকলৰ মাজত এই আইন কেইখনক লৈ কেতবোৰ পক্ষই ভুল তথ্য প্ৰচাৰ কৰিছে বুলি তেওঁ মন্তব্য কৰে নাগালেণ্ডত আজিৰে পৰা অহা 5 ডিচেম্বৰলৈ ভাৰ্চুৱেল মাধ্যমেৰে হৰ্ণবিল উৎসৱ অনুষ্ঠিত হ'ব নগাসকলৰ চহকী সাংস্কৃতিক ঐতিহ্য তথা পৰম্পৰা একেখন মঞ্চতে প্ৰদৰ্শনৰ বাবে প্ৰতিবছৰে এই হৰ্ণবিল উৎসৱ কোহিমা জিলাৰ কিছামা নগা ঐতিহ্য গাঁৱত অনুষ্ঠিত হয় এইবাৰ কৰোনা ভাইৰাছৰ প্ৰাদুৰ্ভাৱৰ বাবে ৰাজ্যখনত 21 সংখ্যক হৰ্ণবিল উৎসৱ সম্পূৰ্ণৰূপে ভাৰ্চুৱেল মাধ্যমেৰে আয়োজন কৰা হৈছে ৰাজ্যখনৰ পৰ্যটন বিভাগৰ মুৰব্বী আজানো বেল হৈ কয় যে এই উৎসৱ কোহিমা দূৰদৰ্শন কেন্দ্ৰই আজি সন্ধিয়া 5:30 বজাত আৰু অহা 4 ডিচেম্বৰৰ বিয়লি 3 বজাত সম্প্ৰচাৰ কৰিব মুখ্যমন্ত্ৰী নেফিউ ৰিঅই হৰ্ণবিল উৎসৱ উপলক্ষে ৰাজ্যখনৰ জনসাধাৰণৰ লগতে সকলো শুভাকাংক্ষীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে নাগালেণ্ডত আজি ৰাজ্যখনৰ 58 সংখ্যক প্ৰতিষ্ঠা দিৱস পালন কৰা হৈছে 1963 চনৰ আজি দিনটোতে নাগালেণ্ডক ভাৰতৰ ষোড়শ ৰাজ্য হিচাপে ঘোষণা কৰা হৈছিল তদানীতন ৰাষ্ট্ৰপতি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে ৰাজ্যখনৰ গঠনৰ বিষয়ে আনুষ্ঠানিকভাৱে ঘোষণা কৰিছিল
প্ৰতিষ্ঠা দিৱস উপলক্ষে আজি নাগালেণ্ডৰ ৰাজধানী কোহিমাত ৰাজ্যিক পৰ্যায়ত অনুষ্ঠানৰ আয়োজন কৰা হৈছে এই অনুষ্ঠানত নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিউ ৰিঅই ভাষণ দিয়াৰ লগতে নিৰাপত্তা বাহিনীসমূহৰ অভিবাদন গ্ৰহণ কৰিব নাগালেণ্ডৰ ৰাজ্যপাল আৰ.এন. ৰবিয়ে ৰাজ্যখনৰ জনসাধাৰণক প্ৰতিষ্ঠা দিৱস উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰিছে এটা বাৰ্তাত ৰাজ্যপালগৰাকীয়ে কৈছে যে আজি গ্ৰহণ কৰা শুদ্ধ সিদ্ধান্তই আমাৰ ভৱিষ্যত আৰু পৰৱৰ্তী প্ৰজন্মৰ ভাগ্য নিৰ্ণয় কৰিব এইচৰ দৰে মহাব্যাধিৰ বিৰুদ্ধে মাৰ বান্ধি থিয় হ'বলৈ সমগ্ৰ জনগণক একগোট কৰাৰ উদ্দেশ্যে আজি বিশ্ব এইডছ দিৱস পালন কৰা হৈছে অসম ৰাজ্যিক এইডছ নিয়ন্ত্ৰণ সমিতিৰ উদ্যোগতো আজি বিভিন্ন কাৰ্যসূচীৰে এই দিৱস পালন কৰিবলৈ লোৱা হৈছে এই বছৰৰ এই দিৱসৰ মূল বিষয় হৈছে গ্লোবেল সলিডাৰিটি শ্বেয়াৰ্ড ৰেছপন্সিবিলিটি অৰ্থাৎ এইচৰ বিৰুদ্ধে বিশ্ববাসীক একগোট কৰি দায়িত্বসহ অংশীদাৰ কৰা উল্লেখযোগ্য যে UNHৰ শেহতীয়া সমীক্ষাত প্ৰকাশ পোৱা তথ্যমতে সমগ্ৰ বিশ্বতে 2019 বৰ্ষত প্ৰায় 38 নিযুত HIV আক্ৰান্ত ব্যক্তি আছে ইয়াৰে 10,70,000 প্ৰাপ্তবয়স্ক লোক আনহাতে ৰাষ্ট্ৰীয় এইডছ নিয়ন্ত্ৰণ সমিতিৰ শেহতীয়া তথ্যমতে ভাৰতবৰ্ষত 23,49,000 HIV আক্ৰান্ত ব্যক্তি আছে আৰু ইয়াৰে 21,220 গৰাকী লোক অসমৰ বুলি জানিব পৰা গৈছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে HIV নিৰ্মূল আৰু প্ৰতিৰোধ কাৰ্যসূচীৰ সৈতে জড়িত সকলো ব্যক্তিকে বিশ্ব এইডছ দিৱস উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰিছে উন্নত মানসম্পন্ন আৰু অবিৰত বিদ্যুৎ যোগানৰ লক্ষ্যৰে সংহত বিদ্যুৎ উন্নয়ন আঁচনিৰ অধীনত নিৰ্মিত উজনি অসমৰ প্ৰথমটো অত্যাধুনিক গ্ৰেছ ইনসুলেটেড উপকেন্দ্ৰ আজি উদ্বোধন কৰা হ'ব ডিব্ৰুগড়ৰ HS ৰোডত নিৰ্মাণ কৰা এই উপকেন্দ্ৰটো মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে উদ্বোধন কৰিব সীমান্ত সুৰক্ষা বাহিনী BSFৰ আজি 56 সংখ্যক প্ৰতিষ্ঠা দিৱস 1965 চনৰ আজিৰ দিনটোতে পাকিস্তান আৰু বাংলাদেশৰ সৈতে থকা ভাৰতৰ সীমান্ত অঞ্চলৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ উদ্দেশ্যে এই বাহিনীটো গঠন কৰা হৈছিল ভাৰতৰ তিনিটা গুৰুত্বপূৰ্ণ সীমান্ত সুৰক্ষা বাহিনীৰ ভিতৰত BSF অন্যতম গৃহ মন্ত্ৰালয়ৰ অধীনৰ এই বাহিনীটোৱে যুদ্ধৰ লগতে অন্যান্য সময়ত সীমান্তৰ সিপাৰৰ পৰা সন্ত্ৰাসবাদী কাৰ্যকলাপ প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে এতিয়া শুনক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ মুখ্য বাতৰি চমু অৱলোকন প্ৰণীতা দেৱীৰ পৰা পহিলা জানুৱাৰীৰ পৰা প্ৰাথমিক বিদ্যালয়ৰ পাঠদান আৰম্ভ সম্পৰ্কীয় বাতৰিক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত নিয়মীয়া বাৰ্তা কাকতখনে বছৰৰ পহিলা দিনটোত সৰ্বস্তৰৰ স্কুল খোলাৰ ঘোষণা শিক্ষামন্ত্ৰীৰ 1 জানুৱাৰীত আৰম্ভ হ'ব প্ৰাথমিক শ্ৰেণীৰ পাঠদান শিৰোনামেৰে মুখ্য বাতৰি পৰিৱেশন কৰিছে একেটা বাতৰিকে দৈনিক অসম কাকতে মহামাৰী নিয়ন্ত্ৰণত কোভিড চেণ্টাৰ বন্ধ পহিলা জানুৱাৰীৰ পৰা প্ৰাথমিকত পাঠদান আংশিকভাৱে খুলিব হোষ্টেল শিৰোনামেৰে মুখ্য বাতৰি পৰিৱেশন কৰিছে বাতৰিটোক আন কাকতসমূহেও প্ৰথম পৃষ্ঠাত স্থান দিছে JEE কেলেংকাৰী সম্পৰ্কীয় বাতৰিক দৈনিক জনভূমি কাকতে যোৱা এবছৰ অসমত জ্ঞানৰ কলা ব্যৱসায় চলাই আছিল প্ৰদীপ কুমাৰে ধনৰ বিনিময়ত জ্ঞান বিক্ৰীৰ ব্যৱসায় শিৰোনামেৰে মুখ্য বাতৰি প্ৰকাশ কৰিছে ব্ৰহ্মপুত্ৰৰ উৎসত চীনৰ বান্ধ নিৰ্মাণৰ পৰিকল্পনা সম্পৰ্কীয় এটা বাতৰিক অসমীয়া খবৰ কাকতে অভূতপূৰ্ব জলবিদ্যুৎ উৎপাদনেই নহয় ৰাষ্ট্ৰীয় নিৰাপত্তা চীনৰ প্ৰধান লক্ষ্য ব্ৰহ্মপুত্ৰৰ উৎসত চীনৰ ছুপাৰবান্ধ শিৰোনামেৰে মুখ্য বাতৰি পৰিৱেশন কৰিছে একেটা বাতৰিকে অসমীয়া প্ৰতিদিন কাকতে অৰুণাচল সীমান্তৰ কাষতে হ'ব বিশ্বৰ বৃহত্তম প্ৰকল্প ব্ৰহ্মপুত্ৰত চীনৰ 6 কোটি কিলোৱাটৰ বৃহৎ বান্ধ শিৰোনামেৰে মুখ্য বাতৰি প্ৰকাশ কৰিছে আমাৰ অসম কাকতে নিৰ্বাচনী প্ৰচাৰত কোভিড বিধি মানি চলাৰ ক্ষেত্ৰত শিথিলতা প্ৰদৰ্শন সম্পৰ্কীয় বাতৰিক ভোটৰ ধুমুহাত কৰোনাৰ অকাল মৃত্যু শিৰোনামেৰে মুখ্য বাতৰি প্ৰকাশ কৰিছে দৈনিক অগ্ৰদূত কাকতে কৃষক বিদ্ৰোহ সম্পৰ্কীয় বাতৰিক কৃষক বিদ্ৰোহক লৈ উদ্বিগ্ন দিল্লী শিৰোনামেৰে মুখ্য বাতৰি প্ৰকাশ কৰিছে একেটা বাতৰিকে দি আছাম ট্ৰিবিউন কাকতেও মুখ্য বাতৰিৰ স্থান দিছে আজি প্ৰকাশিত কাকতসমূহৰ আন কেতবোৰ গুৰুত্বপূৰ্ণ বাতৰি হ'ল শদিয়াত 110 বিঘা মাটিত স্থাপন হ'ব ভীমবৰ দেউৰী ক্ষেত্ৰ তৰুণ গগৈলৈ মৰণোত্তৰভাৱে ভীমবৰ দেউৰী বঁটা ইত্যাদি এয়া আছিল আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চমু অৱলোকন ধন্যবাদ প্ৰণীতা বাতৰি শেষ কৰাৰ আগে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ পহিলা জানুৱাৰীৰ পৰা ৰাজ্যৰ প্ৰাথমিক বিদ্যালয়ৰ শ্ৰেণীসমূহ পুনৰ আৰম্ভ 15 ডিচেম্বৰৰ পৰা ছাত্ৰাবাস আৰু ছাত্ৰীৰ নিবাসসমূহ আংশিকভাৱে খোলাৰ সিদ্ধান্ত অসমৰ 18 লাখৰো অধিক পৰিয়ালক উপকৃত কৰিব পৰাকৈ ৰাজ্য চৰকাৰৰ আজি অৰুণোদয় আঁচনি শুভাৰম্ভ কৃষি আইন কেইখনৰ বিৰোধিতা কৰা কৃষক নেতাসকলৰ সৈতে নতুন দিল্লীত আজি মন্ত্ৰী পৰ্যায়ৰ উচ্চস্তৰীয় সমিতিৰ বৈঠক আৰু নাগালেণ্ডত আজিৰ পৰা 5 ডিচেম্বৰলৈ ভাৰ্চুৱেল ব্যৱস্থাৰে হৰ্ণবিল মহোৎসৱ
বাতৰি শেষ কৰাৰ পূৰ্বে কওঁ মাস্ক পৰিধান কৰক, হাত ধুৱক আৰু পৰস্পৰৰ মাজত কমেও 2 গজ দূৰত্ব বজাই ৰাখক। কোভিডক পৰাজিত কৰক। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল।